ছাৰ বাইদেউসকল, অষ্টম দৰমহা আয়োগৰ অধীনত এক বিশেষ খবৰ প্ৰকাশ পাইছে। আপোনালোকে পোনে এই ডেটটো চাবলৈ যত্ন কৰিব। ইয়াত চাব সৌপিনে ওপৰত 1 মে 2026 আৰু য'ত ইয়াত চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অষ্টম দৰমহা আয়োগ আৰু য'ত কোৱা হৈছে যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ 2026 চনৰ 18 আৰু 19 মে সোমবাৰ আৰু মঙলবাৰৰ দিনাখন তেলেংগানাৰ হায়দৰাবাদত ভ্ৰমণ কৰিব আৰু হায়দৰাবাদত আয়োগৰ সৈতে মত বিনিময় কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰী সংগঠন প্ৰতিষ্ঠান আৰু সংঘকে ধৰি সংশ্লিষ্ট অংশীদাৰসকলে আয়োগৰ ৱেবছাইটত সদয়ভাৱে স্মাৰকপত্ৰ দাখিল কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকে আবেদন কৰি তেখেতসকলৰ সৈতে মত বিনিময় কৰিব পাৰিব। বিশেষকৈ অষ্টম কেন্দ্ৰ আয়োগৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত এইবাৰ হায়দৰাবাদ আৰু তেলেংগানাত সোমবাৰে আৰু মঙলবাৰে দিনাখন অষ্টম দৰমহা আয়োগৰ সৈতে কৰ্মচাৰী পৰিষদ আৰু অন্যান্য সংগঠনসমূহে তেখেতসকলে আগতীয়াকৈ অনুমতি লৈ তেখেতসকলৰ সৈতে মত বিনিময় কৰাৰ সুবিধা লগ পাব আৰু ইয়াৰ পিছত অষ্টম দৰমহা আয়োগৰ সদস্যসকলে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত তেখেতসকলে যাব আৰু যাৰ ফলত সেই ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰভোগী সংগঠনসমূহে তেওঁলোকৰ কি অসুবিধাৰ সন্মুখীন হৈছে সম্পূৰ্ণ মতামত দাঙি ধৰিব পাৰিব আৰু সেয়া অষ্টম দৰমহা আয়োগৰ অধীনত সেয়া সুচাৰুৰূপে সম্পাদন কৰা হ'ব। তেনে ক্ষেত্ৰত এয়া নিশ্চয় অষ্টম দৰমহা আয়োগ কৰ্তৃপক্ষৰ পৰা ভাল খবৰ যে তেখেতসকলে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত ঘূৰি আছে আৰু সদ্যহতে তেওঁলোকে দিল্লীৰ পৰা জম্মু কাশ্মীৰৰ পৰা পৰৱৰ্তী তেখেতসকলে তেলেংগানা আৰু হায়দৰাবাদত যাব আৰু আপোনালোকৰ যি সমস্যাসমূহ আছে সেয়া অৱগত কৰিব পাৰিব। সেয়েহে আছিল এইখিনি খবৰটো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।